তাকেই অথনিৰ পৰা বিচাৰি আছো নেপাম যেনেই লাগিছে ঐ ৰচোন এখন খোলা আছে যেন পাইছো মই কৰি আছো ভাগ্য ভাল বুজিছে দোকানখন যে খোলা পালো মইতো ভাবিছিলো নাপামেই বুলি মোক দালি 1 কেজি আৰু আলু আধা কেজি দিয়কচোন সোনকালে কিছে ক'ৰ পৰা আহিলা তুমি মই ওচৰৰে কোম্পানী এটাত জয়েন কৰিছো আজি আহোতে অলপ দেৰি হ'ল ৰুমত আহি দেখিছো দালি আলু একোৱে নাই যদি ৰাতি 2 বজাতো কাস্টমাৰ আহে দোকান খুলি বস্তু দিম এতিয়া আৰু আগৰ দিন নাই বুজিছা আজিকালি ৰাতি ঘুৰিবলৈও ভয় নালাগে আৰু কিবা এটা কৰিবলৈও ভয় নালাগে বৰলেন এতিয়া আগৰ দৰে নহয়ও ভাইটি সকলোতে এতিয়া শান্তি লৰা ছোৱালী শান্তিৰ স্কুল কলেজলৈ যাব পৰা হৈছে নিজৰ মতে ঘূৰি ফুৰিব পৰা হৈছে একেবাৰে ভয় নাই এইবোৰ সব ইপিপিএলৰ বাবে হৈছে বুজিছা আৰু এই ইউপিপিএলৰ কাৰণে আমাৰ ইয়াত এতিয়া শান্তি আৰু সম্প্ৰীতি ঘূৰি আহিছে কি কৰা নাই সেই ৰাইজৰ কাৰণে মিছন বসুমতীৰ কাৰণে মানুহে এতিয়া মাটি বাৰী কাম কাজৰ কাৰণে কলৈকো অফিচে ঘূৰি ফুৰিব নালাগে সকলো কাম এই ফোনটোতে হৈ যায় সময় বহুত বাছে সেয়াই নহয় ইপিপিএলৰ সহায়ৰ কাৰণে আমাৰ বসুমতাৰী জীয়েকে বৰফা সুপাৰ 50ত PIIT কোচিং কৰি আছে মোৰ ভতিজাটো সি ভাল ফুটবল খেলে ইপিপিএলৰ সহায়ৰ কাৰণে সি এতিয়া সঠিক ট্ৰেইনিং পাই আছে কি ঠিক সি দুৰান কাপ খেলিবলৈ চান্স পাব পাৰে মোৰ ল'ৰাটো এতিয়া বৰফা সুপাৰ 50ত কোচিং কৰি আছে কোকৰাঝাৰ মেডিকেলত হয়তো তাৰ হ'বগৈ পাৰে বাহ বঢ়িয়া দেখোন একতা আৰু শান্তি এতিয়া মানুহে বুজি পোৱা হৈছে আৰু দেখিছানে টাউনখন কিমান ধুনীয়া হৈছে তাকে ময়ো যোৱাকালি ৰাতি ওলাই গৈছিলো ৰিল এটা বনাই আনিছো ৰাজবংশীদা মচুৰ দালি 1 কিলো দিবচোন প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰে যোৱা 3 বছৰত বিটিআৰলৈ আনিলে শান্তিৰ মাধ্যমেৰে প্ৰগতি বিটিআৰ এতিয়া সন্ত্ৰাসমুক্ত বিটিআৰ এতিয়া পুনৰুজ্জীৱিত শান্তি আৰু প্ৰগতিৰ এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএল বিজেপি আৰু এজিপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰক